এইটো অনুমান ধৰকচোন আজি 1.5 মাহ 2 মাহ ধৰি আমাৰ সংৰক্ষিত মানে উপকূলৰক্ষী আজি 35-40 বছৰ ধৰি মানে সংৰক্ষণাবেক্ষণ কৰি আছিলোঁ। বৰ্তমান আমিও ব্যৰ্থ আৰু এইভাবে বিভাগীয় ফৰেষ্টেও ব্যৰ্থ হৈ আছে। গতিকে দিনে নিশাই বৰ্তমান এইটো আৰু অবাধভাৱে সিহঁতে ধ্বংস কৰি আছে। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ হ'লে ভাল হয়, কাৰণ আমি ৰক্ষণাবেক্ষণত দিয়াত ব্যৰ্থ হৈছোঁ, লগতে আৰু আমাৰ বিভাগীয় ফৰেষ্টেও ব্যৰ্থ হৈ আছে। মানে বন বিভাগ আপোনালোকে যিখন এইখন বনাঞ্চলখন সংৰক্ষণ কৰিছিলে, বন বিভাগৰ পৰা সঁহাৰি কেনেকুৱা পাইছিলে এইখিনি সময়ত? সঁহাৰি নাই। মাজতে আজি প্ৰায় 8-10 বছৰ আগতে তেওঁলোকে আহি গ'ল, ফৰেষ্টে মানে হস্তক্ষেপ কৰিল আমাৰ পৰা। তেওঁলোকে ৰক্ষণাবেক্ষণ দিম বুলি ক'ল, তেওঁলোকেও ব্যৰ্থ হ'ল। এতিয়া আমি চোৱা চিতা কৰি যিখিনি ৰাখিছিলোঁ আজি 1.5 মাহ ধৰিতো এইখিনিও ধ্বংস কৰি আছে। মানে নিশাৰ ভাগত কাটে দিনৰ ভাগত কাটে কিবা গম পাইছে নেকি? নিশাৰ ভাগতে কাটে বেছিভাগ। এটা বহুত ডাঙৰ, সৰুৰ পৰাতো ডাঙৰ দীঘল কৰিছে এইবিলাক। সৰুৰ পৰাই আজি 38-40 বছৰ আগৰ পৰাই ৰক্ষণাবেক্ষণ। মানে এতিয়া আপোনালোকে ৰাখিব পৰা নাই? মানে একদম পৰা নাই। দুৰ্বৃত্তৰ কিবা সন্ধান লাভ কৰিছে নেকি? সন্ধান একো নাই। মানে বস্তুটো হ'ল কি, ইয়াতে ৰেল লাইনটো ক্ৰছ কৰি এনেকে দক্ষিণ ফালে গুচি যায়। গছ গোটেই জাৰখনত কিমান মান কেনেকুৱা শাল গছ আছে আনুমানিক? মোটামুটি প্ৰায় 2000-2500 মানৰ ওচৰা-ওচৰি হ'ব শাল গছ আছে। বন বিভাগক জনোৱা হৈছে নে এইবিলাক যে দুৰ্বৃত্ত ইয়াতে? মাজে মাজে জনোৱা হৈছে, মেছেজ দিয়া হয়, খবৰ কৰা হয়, তেওঁলোকেও ব্যৰ্থ হৈ আহিলে নাথাকে, ঠিক ঠাক নাপায়। মানে তেখেতসকলে যিখিনি গুৰুত্ব দিব লাগিছিলে দিয়া নাই। ৰাতিৰ ভাগত ডিউটি নহয় আৰু ৰাতিৰ ভাগতে কাটে। এইটো অনুমান ধৰকচোন আজি 1.5 মাহ 2 মাহ ধৰি আমাৰ সংৰক্ষিত মানে উপকূলৰক্ষী আজি 35-40 বছৰ ধৰি মানে ৰক্ষণাবেক্ষণ কৰি আছিলোঁ। বৰ্তমান আমিও ব্যৰ্থ আৰু এইভাবে বিভাগীয় ফৰেষ্টেও ব্যৰ্থ হৈ আছে। গতিকে দিনে নিশাই বৰ্তমান এইটো আৰু অবাধভাৱে সিহঁতে ধ্বংস কৰি আছে। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ হ'লে ভাল হয়, কাৰণ আমি ৰক্ষণাবেক্ষণত দিয়াত ব্যৰ্থ হৈছোঁ, লগতে আৰু আমাৰ বিভাগীয় ফৰেষ্টেও ব্যৰ্থ হৈ আছে। মানে বন বিভাগ আপোনালোকে যিখন এইখন বনাঞ্চলখন সংৰক্ষণ কৰিছিলে, বন বিভাগৰ পৰা সঁহাৰি কেনেকুৱা পাইছিলে এইখিনি সময়ত? সঁহাৰি নাই। মাজতে আজি প্ৰায় 8-10 বছৰ আগতে তেওঁলোকে আহি গ'ল, ফৰেষ্টে মানে হস্তক্ষেপ কৰিল আমাৰ পৰা। তেওঁলোকে ৰক্ষণাবেক্ষণ দিম বুলি ক'ল, তেওঁলোকেও ব্যৰ্থ হ'ল। এতিয়া আমি চোৱা চিতা কৰি যিখিনি ৰাখিছিলোঁ আজি 1.5 মাহ ধৰিতো এইখিনিও ধ্বংস কৰি আছে। মানে নিশাৰ ভাগত কাটে দিনৰ ভাগত কাটে কিবা গম পাইছে নেকি? নিশাৰ ভাগতে কাটে বেছিভাগ। এটা বহুত ডাঙৰ, সৰুৰ পৰাতো ডাঙৰ দীঘল কৰিছে এইবিলাক। সৰুৰ পৰাই আজি 38-40 বছৰ আগৰ পৰাই ৰক্ষণাবেক্ষণ। মানে এতিয়া আপোনালোকে ৰাখিব পৰা নাই? একদম পৰা নাই। দুৰ্বৃত্তৰ কিবা সন্ধান লাভ কৰিছে নেকি? সন্ধান একো নাই। মানে বস্তুটো হ'ল কি, ইয়াতে ৰেল লাইনটো ক্ৰছ কৰি এনেকে দক্ষিণ ফালে গুচি যায়। গছ গোটেই জাৰখনত কিমান মান কেনেকুৱা শাল গছ আছে আনুমানিক? মোটামুটি প্ৰায় 2000-2500 মানৰ ওচৰা-ওচৰি হ'ব শাল গছ আছে। বন বিভাগক জনোৱা হৈছে নে এইবিলাক যে দুৰ্বৃত্ত ইয়াতে? মাজে মাজে জনোৱা হৈছে, মেছেজ দিয়া হয়, খবৰ কৰা হয়, তেওঁলোকেও ব্যৰ্থ হৈ আহিলে নাথাকে, ঠিক ঠাক নাপায়। মানে তেখেতসকলে যিখিনি গুৰুত্ব দিব লাগিছিলে দিয়া নাই। ৰাতিৰ ভাগত ডিউটি নহয় আৰু ৰাতিৰ ভাগতে কাটে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173